মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে দশম শ্ৰেণীৰ ছ'চিয়েল সায়েন্সৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তুৰ সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে অৰ্থনৈতিক ভূগোল কাক বোলে। ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু এই হ'ল সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলো ধৰণৰ কথা আলোচনা কৰা। ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লোৱা হৈছে, যেনে সম্পদৰ উৎপাদন, সম্পদৰ বিতৰণ, গ নম্বৰ সম্পদৰ উপভোগ, ঘ নম্বৰ সম্পদৰ বিনিময়। আৰু অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে ক কৃষি ভূগোল, খ ঔদ্যোগিক ভূগোল, গ সম্পদ ভূগোল, ঘ পৰিবহণ ভূগোল, ঙ বজাৰ ভূগোল, চ পৰ্যটন ভূগোল, ছ পৰিকল্পনা আৰু উন্নয়ন ভূগোল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে কি অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অতি বিস্তৃত। অৰ্থনৈতিক ভূগোলৰ প্ৰধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপসমূহ অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাত অধীনত 5টা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। সেইবোৰ হ'ল 1 নম্বৰ অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, 2 নম্বৰ অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি, 3 অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ সৈতে জড়িত, 4 অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত হৈছে তাতে কিয় হৈছে, 5 অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হ'লেই বেছি লাভ হ'লহেঁতেন নে। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে কি মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? ইয়াৰ উত্তৰত হ'ব যিবোৰ অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত মানুহে শ্ৰমদান কৰি উৎপাদনমুখী হৈ এক নিৰ্দিষ্ট পৰিসৰৰ উপাৰ্জন কৰিব পাৰে তাকেই অৰ্থনৈতিক বৃত্তি বোলে। মানুহৰ অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰৰ। সেইবোৰ হৈছে 1 নম্বৰ প্ৰাথমিক বৃত্তি, যেনে কৃষি কাৰ্য, অৰণ্যৰ পৰা খাদ্য সংগ্ৰহ আহৰণ, খনিজ সম্পদ আহৰণ, মাছ ধৰা কাৰ্য আদি। 2 নম্বৰ বৃত্তিটো হৈছে দ্বিতীয় বৃত্তি, যেনে শিল্পোৎপাদন, নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য আদি। 3 নম্বৰটো হৈছে তৃতীয় বৃত্তি, যেনে পৰিবহণ, যোগাযোগ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন কাৰ্য আদি। 4 নম্বৰটো হৈছে চতুৰ্থাৰ্থক বৃত্তি, যেনে বেংক বা অনাবিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা তথা গৱেষণা প্ৰতিষ্ঠান আদি। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু হ'ল 1 কৃষি ভূগোল। কৃষি ভূগোল আৰু কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতিৰ, শস্য উৎপাদন আদি বৰ হ'ল কৃষি ভূগোলৰ মূল বিষয়বস্তু। 2 ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ কাৰকসমূহৰ লগতে উদ্যোগৰ প্ৰকাৰ, ভৌগোলিক বিতৰণ, উৎপাদন, উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তথ্য আৰু অঞ্চলভুক্তিকৰণ, শ্ৰমিক, বজাৰ তথা আমদানি ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয়। 3 সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, সম্পদসমূহৰ আঞ্চলিক বিতৰণ, উৎঘাটন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজত সম্পৰ্ক, সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা। 4 পৰিবহণ ভূগোল।
পৰিবহণ ভূগোলত প্ৰধানকৈ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণ ক্ষেত্ৰত পৰিবহণৰ ভূমিকা, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ তথা যাতায়াত পৰিবহণৰ ভূমিকা আৰু ঔদ্যোগিক উন্নয়ন, কৃষি উন্নয়ন আদিৰ দৰে অৰ্থনৈতিক উন্নয়নসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। 5. বজাৰ ভূগোল। বজাৰ ভূগোলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহ লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ আৰু ইয়াৰ সৈতে জড়িত তথ্যসমূহ অধ্যয়নৰ সামৰি লোৱা হয়। 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল। পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰিকল্পনাৰ কৌশল, বহনক্ষম উন্নয়ন, আঞ্চলিক তথা সম্পদ ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। 7 নম্বৰ পৰ্যটন ভূগোল। পৰ্যটন ভূগোলত পৰ্যটনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পৰ্যটনৰ প্ৰকাৰ, পৰ্যটনৰ ব্যৱস্থাৰ বিকাশ আৰু পৰিকল্পনা প্ৰক্ৰিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। 5 নম্বৰ কুৱেশ্যনত দিছে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। ইয়াৰ উত্তৰত হ'ব অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা হ'ল সম্পদ ভূগোল। দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অৰ্থনৈতিক উন্নয়নৰ জড়িত হৈ থাকে। আনহাতে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবোৰৰ অধ্যয়নৰ সম্পদ ভূগোলৰ সৈতে পোনপটীয়াকৈ জড়িত। যিমানে অৰ্থনৈতিক উন্নয়ন হৈছে সিমানেই সম্পদৰ গুৰুত্ব বাঢ়িছে আৰু ক'ব নোৱাৰাকৈয়ে মানুহৰ অৰ্থনৈতিক ভূগোল চৰ্চা হৈছে আৰু ইয়াৰ জ্ঞান লাভ হৈছে। সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ বুকুত থকা বায়ু, পানী, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ সকলোবোৰকেই সম্পদ বুলি কোৱা হয়। অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰক সম্পদ বোলে। এই সম্পদবোৰক দেশ এখনৰ উমৈহতীয়াকৈ অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে ক উপকাৰিতা, খ উপযোগিতা, গ হস্তান্তৰযোগ্যতা, খ কাৰ্যকাৰিতা। 7 নম্বৰ প্ৰশ্নত দিয়া আছে সম্পদ পৰিৱৰ্তনশীল, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত হ'ব পৰিৱেশ আৰু পৰিস্থিতিৰ মাধ্যমত সম্পদ পৰিৱৰ্তনশীল হয়। সম্পদৰ এটা বৈশিষ্ট্য হ'ল ইয়াৰ পৰিৱৰ্তনশীল দৃষ্ট প্ৰকৃতিত পোৱা কোনো এটা সামগ্ৰীৰ বৰ্তমান মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও ভৱিষ্যতে উপকাৰী সামগ্ৰী হিচাপে পৰিণত হ'বও পাৰে আৰু সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে। এনেধৰণৰ বস্তুক নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল তেতিয়ালৈকে সেইবোৰ কয়লা নিৰপেক্ষ সামগ্ৰীহে আছিল। খনিজ তেল বৰ্তমানে অত্যাধুনিক ব্যৱহৃত হোৱা সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন অসম্ভৱ। কিন্তু অদূৰ ভৱিষ্যতত কম খৰচী আৰু সহজলভ্য বিকল্প দ্ৰব্যৰ উদ্ভাৱনে ইয়াক ব্যৱহৃত সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে সম্পদ উপকাৰিতা সাময়িক, ইয়াৰ সময় সাপেক্ষেই পৰিৱৰ্তন হ'ব পাৰে। মানুহৰ বাবে হানিকাৰক বা অপকাৰী দ্ৰব্যক প্ৰতিৰোধক বোলে। উদাহৰণস্বৰূপে দামোদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৃত ক্ষতি সাধন কৰিছিল। কিন্তু যেতিয়া এই পানী বন্ধ দি বাধা দিয়া হয় তেতিয়া ই অতি উপকাৰী হৈ পৰে আৰু মানুহৰ বসতি আৰু কৃষিত সহায়ক হয়। এনেদৰে এবিধ প্ৰতিৰোধক সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে। 8 নম্বৰ প্ৰশ্নত দিয়া আছে সম্পদ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। সম্পদে মানুহক বিভিন্ন ধৰণে সহায় কৰে। সম্পদৰ কিছুমান প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল। যেনে ক জীৱন ধাৰণৰ অৱস্থাৰ উন্নয়ন। সম্পদৰ প্ৰাচুৰ্যই মানুহৰ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও ই জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰে। খ অৰ্থ সামাজিক উন্নয়নৰ প্ৰয়োজনীয় সম্পদ অবিহনে কোনো এখন দেশে উন্নতি কৰিব নোৱাৰে।
উদ্যোগ, কৃষি, বেপাৰ বাণিজ্যৰ বাবেও খনিজ সম্পদ, কৃষি দ্ৰব্য, বনজ দ্ৰব্য, মানৱ সম্পদ আদিৰ প্ৰয়োজন। কোনো এখন দেশ বা এটা জাতি যি অৰ্থনৈতিক দিশত উন্নত হয় সেইটো কেৱল সম্ভৱ হয় সম্পদৰ সৎ ব্যৱহাৰৰ বাবে। গ. মানৱ কল্যাণ। মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল। সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰে। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব সম্পদ আৰু মানুহৰ মাজত এটা নিবিড় আৰু ওতঃপ্ৰোত সম্পৰ্ক আছে। এটাৰ অবিহনে আনটো বৰ্তি থাকিব নোৱাৰে। সম্পদৰ সৈতে মানুহ তিনি ধৰণেই জড়িত। ক. সম্পদৰ উৎপাদক হিচাপে মানুহেই সম্পদৰ অন্তিম উৎপাদক। মানুহৰ বাবে প্ৰয়োজনীয় অধিক সংখ্যক সম্পদ প্ৰকৃতিত পোৱা যায় যদিও তাৰে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰৰ অনুপযোগী অৱস্থাত পোৱা যায়। এনেবোৰ সম্পদ মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, কৃষি সম্পদ আদি মানুহৰ সক্ৰিয় ভূমিকা অবিহনে বিকশিত কৰা সম্ভৱ নহয়। গতিকে মানুহ হৈছে সকলো সম্পদৰ প্ৰধান ৰূপান্তক। উদাহৰণস্বৰূপে মানুহৰ দ্বাৰা উৎপাদিত সম্পদবোৰ হ'ল প্ৰযুক্তিবিদ্যা, ঘৰ, ৰাস্তা, উদ্যোগ, বিদ্যালয়, কাৰ্যালয়, যান-বাহন আদি। খ. সম্পদ উপভোগকাৰী হিচাপে মানুহ সম্পদৰ উপভোক্তা। মানুহে খাদ্যশস্য, কাপোৰ, খনিজ তেল আৰু বিভিন্ন ধৰণৰ মানৱসৃষ্ট সামগ্ৰীবোৰ উপভোগ বা ব্যৱহাৰ কৰে। পানী, বায়ু, খাদ্য, বস্ত্ৰ, বাসস্থান আদি প্ৰয়োজনীয় সম্পদ অবিহনে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে। পৃথিৱীৰ জীৱৰ জীৱন ধাৰণৰ সম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদবোৰৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ'ব সেয়া নিৰ্ভৰ কৰে মানুহৰ ওপৰত। মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদ উন্নয়নৰ স্তৰ নিৰ্ভৰশীল। তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্ৰযুক্তি বিকাশৰ ওপৰত সম্পদৰ পৰিৱৰ্তনশীল প্ৰকৃতি নিৰ্ভৰ কৰে। 10 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। সম্পদ উত্তৰণত বিজ্ঞান প্ৰযুক্তিৰ যথেষ্ট অৰিহণা আছে। অৰ্থাৎ সম্পদ উৎঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয়। এই দুয়োটাৰ মাজত পাৰস্পৰিক সম্পৰ্ক তলত উল্লেখ কৰা হ'ল। তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি। ক. সম্পদৰ আৱিষ্কাৰ। সম্পদৰ আৱিষ্কাৰৰ মূলতে হ'ল বিজ্ঞান। প্ৰায় সকলোবোৰ সম্পদ আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰি তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই লুপ্ত আৰু অজ্ঞাত হৈ থাকিলেহেঁতেন। আধুনিক বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰ অবিহনে বৰ্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূগৰ্ভত লুপ্ত অৱস্থাত থাকিলেহেঁতেন। খ. নিষ্ক্ৰিয় সামগ্ৰীৰ ৰূপান্তৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবেই মানুহৰ কৌশল আৰু শ্ৰম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিছে। মানুহৰ জ্ঞানৰ প্ৰসাৰ, বিজ্ঞান প্ৰযুক্তি উন্নয়নৰ ফলত সকলো ধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক একোটা মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হৈছে। গ. সম্পদৰ উচিত ব্যৱহাৰ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞান আৰু গৱেষকসকলে পূৰ্বস্থিতিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি সেই সম্পদসমূহক অধিক উপযোগী কৰি তুলিছে। উদাহৰণস্বৰূপে বাঁহ এবিধ বনজ সম্পদ। প্ৰাচীন কালত ইয়াক ব্যৱহাৰ কৰা হৈছিল ঘৰ-বাৰী সজোৱা কামত, কৃষি সঁজুলি তৈয়াৰ কৰাৰ কামত। দৈনন্দিন জীৱন যাপন এই বাঁহজাতীয় উদ্ভিদে মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে এই বাঁহৰ পৰা কাগজ তৈয়াৰ হয়। ঠিক তেনেদৰে কপাহৰ পৰা কাপোৰ, মৰাপাটৰ পৰা কাৰ্পেট, বস্তা, ৰছী ইত্যাদি।
12 নম্বৰ কোৱেশ্যনত দিয়া আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণসহ চমুকৈ লিখা ইয়াৰ উত্তৰত হ'ব প্ৰকৃতিৰ পৰা পোৱা জীৱৰ বস্তু প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ উপকাৰত আহে সেই সকলোবোৰ বস্তুকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় এই গোটা জলীয় বা গেছীয় আৰু অধৰ্মীয় বা ধত্ৰীয় অৱস্থাত থাকিব পাৰে প্ৰাকৃতিক সম্পদসমূহ বহুবোৰেই প্ৰাকৃতিত উপলব্ধ হোৱাৰ দৰেই ব্যৱহাৰ কৰাৰ বিপৰীতে অন্য কিছুমানক বিভিন্ন উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ কাঠৰ পৰা প্লাইউড কপাহৰ পৰা কাপড় খনিজ তেলৰ পৰা মম ৰং ভেসলিন প্লাষ্টিক ইত্যাদি বায়ু পানী সূৰ্যৰ ৰশ্মি ভূমি খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ উদ্ভিদ জীৱ-জন্তু নদ নদী সাগৰ মহাসাগৰ আদি হৈছে প্ৰাকৃতিক সম্পদৰ উদাহৰণ মানৱ সৃষ্ট সম্পদ কি উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা ইয়াৰ উত্তৰত হ'ব প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতাৰ শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্ৰচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদবোৰেই হৈছে মানৱ সৃষ্ট সম্পদ উদাহৰণস্বৰূপে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ কপাহৰ পৰা তৈয়াৰ কৰা কাপড় খাদ্য সামগ্ৰী ঔষধ কাঠৰ আচবাব দুৱাৰ আকৰিকৰ পৰা সংশ্লিষ্ট ধাতু আৰু আদি হৈছে মানৱ সৃষ্ট সম্পদৰ উদাহৰণ 15 নম্বৰ কোৱেশ্যনত দি আছে সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা কি ইয়াৰ উত্তৰত হ'ব কিছুমান প্ৰাকৃতিক সম্পদ অনৱীকৰণযোগ্য ক্ষয়শীল বা সীমিত কিন্তু এইবোৰ মানুহৰ দৈনন্দিন জীৱনত অতিকৈ প্ৰয়োজনীয় সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অব্যৱহাৰৰ ৰোধ কৰি সৰ্বাধিক উপযোগিতা আহৰণৰ উদ্দেশ্যে সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰ প্ৰক্ৰিয়াৰ সম্পদৰ সংৰক্ষণ বুলি জনা যায় সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ'ল ক সীমিত সম্পদ প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত পৃথিৱীৰ কোনো দেশতে সকলো সম্পদ উপলব্ধ নহয় সেয়ে দেশখনৰ উপলব্ধ সম্পদখিনি সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনৱীকৰণযোগ্য সেয়া সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ উপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ সংৰক্ষিতভাৱে ব্যৱহাৰ কৰিব লাগিব খ বৰ্ধিত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তা বাঢ়িছে লগতে ইয়াৰ ব্যৱহাৰো বৃদ্ধি পাইছে গতিকে সম্পদৰ বহুল ব্যৱহাৰ যিহেতু উন্নয়নৰ সূচায় সেইবাবেই ভৱিষ্যতে প্ৰজন্মৰ উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজনীয় গ বিপন্ন প্ৰজাতিৰ সংৰক্ষণ বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতিৰ বিপন্ন আৰু বিলুপ্তি হৈ পৰিছে পৰিৱেশিক নিষ্কৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জীৱ-জন্তুৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰাখিবলৈ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয় খ প্ৰদূষণ নিয়ন্ত্ৰণ সম্পদ নিষ্কাশনৰ আৰু সংশোধনৰ ফলত পৰিৱেশৰ যথেষ্ট পৰিমাণ প্ৰদূষণ হয় কিছু ক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ উপায় হ'ব পাৰে সম্পদ সংৰক্ষণ 16 নম্বৰ কোৱেশ্যনত দিয়া আছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা ইয়াৰ উত্তৰত হ'ব দ্ৰুত জনসংখ্যা বৃদ্ধি বৰ্তমান মজুত থকা সম্পদসমূহৰ অত্যাধুনিক ব্যৱহাৰ সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে ব্যৱহাৰৰ ফলত হোৱা বৰ্ধিত পাৰস্পৰিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পৰ্যায়ত প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়েহে মজুত সম্পদসমূহক সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা
পৰিৱেশৰ প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠন প্ৰতিষ্ঠা হৈছে। সেই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য প্ৰতিষ্ঠানসমূহ হৈছে IUCN। ইয়াৰ সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। 1948 চনতেই ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হেক্সেলৰ প্ৰচেষ্টাত ফ্ৰান্সৰ IUCN প্ৰতিষ্ঠিত হৈছিল। ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰীয় শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হেক্সেলেই ব্ৰিটিছ জীৱবিজ্ঞানী ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। ই ৰাষ্ট্ৰীয় নিৰ্দেশ অনুসৰি কাৰ্য সম্পাদন কৰে। IUCNে প্ৰতিষ্ঠা কৰা আন্তৰ্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্ৰকৃতি নিধি, যাক WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ। পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰালয়। ভাৰতবৰ্ষত চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। ইয়ে ভাৰতত প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ুৰ পৰিৱৰ্তন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবেই এই মন্ত্ৰালয়টো দায়বদ্ধ। এই মন্ত্ৰালয়ৰ অংশ হিচাপে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামেই এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হয়। বেচৰকাৰী প্ৰতিষ্ঠানসমূহ। ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ CSE, গ্ৰীণপিছ ইণ্ডিয়া, ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আদি। তদুপৰি অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আদিৰ বাবে কাম কৰি আহিছে। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। সম্পদ সংৰক্ষণ বিভিন্ন পদ্ধতি তলত আলোচনা কৰা হ'ল। বিকল্প সম্পদৰ সন্ধান। সম্পদৰ বহুল ব্যৱহাৰ হ্ৰাস কৰাৰ এটা উপায় হ'ল সম্পদ চলি থকা অৱস্থাতেই বিকল্প সম্পদৰ উদ্ঘাটন। ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন। বৰ্তমান বহুতো বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্ৰী আছে, যেনে কয়লা, তেল, খনিজ সম্পদ আদিৰ অত্যাধুনিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰ শক্তি, জলশক্তি বা জৈৱ শক্তি আদি ব্যৱহাৰ কৰিব পাৰোঁ। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি প্লাষ্টিক বটলৰ পৰা পুনৰ প্লাষ্টিক বটল তৈয়াৰ কৰা। নম্বৰ অভিযোজন। প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি। ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদ উৎপাদন বঢ়ায়। উদাহৰণস্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ তৈয়াৰ কৰা। বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ। বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি। উদাহৰণস্বৰূপে কাৰখানা আৰু নগৰৰ নলা নৰ্দমাৰ বৰ্জিত পানীক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি। সংৰক্ষিত সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ। জনজাগৰণৰ কৰ্মশালা, সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখন
জনসাধাৰণক সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব লাগে। সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকাৰীকৰণ। সম্পদৰ সঠিক সংৰক্ষণৰ বাবেই ইয়াৰ অপব্যৱহাৰ ৰোধ কৰা উচিত। চৰকাৰে এই আইনৰ সঠিক কাৰ্যকাৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইনৰ ব্যৱস্থা কটকটীয়া কৰিব লাগে। সম্পদৰ ভঁৰাল সঠিক মূল্যায়ন। যিকোনো দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়নৰ প্ৰয়োজন। যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ'ব, তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব। সম্পদসমূহৰ ভৱিষ্যতৰ প্ৰয়োজন নিৰ্ধাৰণ। বৰ্তমান জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সম্পদ ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি জৰুৰী। 18 নম্বৰত দিয়া আছে চমু টকা লিখা। ক নম্বৰটো হৈছে সম্পদ। ইয়াৰ উত্তৰ হ'ব পৃথিৱীত থকা সকলোবোৰ বস্তু যেনে ৰদ, বতাহ, বায়ু, মাটি, গছ-গছনি, জন্তু, পানী ইত্যাদিয়েই একোটা সম্পদ। সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ যোগান বা সহায়ক সম্পদ বোলে। অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰক সম্পদ বোলে। সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হ'ল। সেইবোৰ হ'ল প্ৰাকৃতিক সম্পদ আৰু মানৱসৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। যেনে পানী, বায়ু, সূৰ্যৰ ৰশ্মি, মাটি, খনিজ সম্পদ, গছ-গছনি, প্ৰাণী, নদী ইত্যাদি। মানৱসৃষ্ট সম্পদ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱসৃষ্ট সম্পদ বোলে। যেনে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ, কপাহৰ পৰা তৈয়াৰ কৰা কাপোৰ, সংশ্লেষিত বস্ত্ৰ, সংশ্লেষিত ৰবৰ, ঔষধ, ৰাসায়নিক সাৰ ইত্যাদি। মানৱ সম্পদ। ইয়াৰ উত্তৰ হ'ব যিকোনো বস্তু এটা সম্পদ হ'বলৈ তাৰ কিছুমান গুণ থকা প্ৰয়োজন। আচলতে মানুহৰ ক্ষেত্ৰতো এনে কিছুমান গুণ থকা নিতান্তই দৰকাৰ। অৱশ্য মানুহে এই গুণবোৰ আহৰণ কৰিব পাৰে কিছুমান নিৰ্দিষ্ট লক্ষণৰ ওপৰত। মানৱ সম্পদ মানে হ'ল শিক্ষা, প্ৰশিক্ষণ, অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহক যথোপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি। এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হ'ল মানৱ সম্পদ। ইউৰোপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হোৱাৰ প্ৰধান কাৰণ হ'ল ইয়াত হোৱা মানৱ সম্পদৰ উন্নয়ন। সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এইবোৰ দেশত মানৱ সম্পদ উন্নত। মানুহেই অন্যান্য সম্পদৰ প্ৰধান চালক। মানুহ অবিহনে কোনো ধৰণৰ সম্পদ বিকশিত নহয়। জাপান, ছুইজাৰলেণ্ড, ছিংগাপুৰ, টাইৱান আদি দেশত উদ্যোগৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হোৱা স্বত্ত্বেও মানৱ সম্পদ উন্নত হোৱাৰ বাবে এই দেশবোৰৰ অৰ্থনৈতিক জীৱনৰ প্ৰত্যক্ষ দিশত যথেষ্ট উন্নতি সাধন কৰিছে। গ নম্বৰ সম্পত্তি। সম্পত্তি হ'ল মানুহৰ কষ্টৰে উপাৰ্জিত একোটা ফল। মানুহৰ প্ৰয়োজন পূৰাবৰ পৰা আৰু বিনিময়ত মূল্য থকা সকলোবোৰ অৰ্থনৈতিক দ্ৰব্যই হৈছে সম্পত্তি। সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। সম্পত্তিৰ কেইটামান বৈশিষ্ট্য। 1. মানুহৰ প্ৰয়োজন পূৰণৰ ক্ষমতা থকাৰ বাবেই সম্পদৰ উপকাৰিতা আছে। 2. সম্পত্তিৰ যোগান সীমিত। 3. মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। সকলো সম্পত্তিয়েই সম্পদ, কিন্তু সকলো সম্পদেই সম্পত্তি নহয়। উদাহৰণস্বৰূপে ভূমি, ঘৰ, যন্ত্ৰপাতি আদি সম্পত্তিৰ বজাৰৰ মূল্য থকা বাবেই এইবোৰক সম্পদ বুলি কোৱা হয়। আনহাতে বায়ু, পানী, শিক্ষা, সামাজিক প্ৰতিষ্ঠান, জনস্বাস্থ্য আদি সম্পত্তি নহয়, কাৰণ এইবোৰ কিছুমান প্ৰকৃতিত
প্ৰচুৰ পৰিমাণে পোৱা যায়। কিছুমানক বিনিময় কৰিব নোৱাৰি আৰু কিছুমানক বজাৰ মূল্য নাই। আকৌ সম্পদ মানৱ কল্যাণৰ বাবেহে ব্যৱহাৰ হয়, কিন্তু সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণেই হ'ব পাৰে। উদাহৰণস্বৰূপে ৰাসায়নিক কীটনাশক, এলকহল আদি সম্পত্তি হৈছে এইবোৰৰ ব্যৱহাৰৰ মানুহৰ বাবে হানিকাৰক। গতিকে এনেধৰণৰ দ্ৰব্যক সম্পদ বুলিব নোৱাৰি। খ. নৱীকৰণযোগ্য সম্পদ। ব্যৱহাৰৰ ভিত্তিত সম্পদবোৰ দুই ধৰণেই ভাগ কৰা হয়: নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ। যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলেই একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবোৰ পুনৰাবাৰ প্ৰক্ৰিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায়, তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, পানী, মাটি ইত্যাদি। তাৰপিছত 9 নম্বৰ, ব্যক্তিগত সম্পদ। মালিকীস্বত্বৰ ভিত্তিত পৃথিৱীৰ সম্পদসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকেই তাকেই ব্যক্তিগত সম্পদ বোলে, যেনে মাটি, ঘৰুৱা সম্পত্তি, ব্যক্তিগত গুণাৱলী যেনে ভাল চৰিত্ৰ, শিক্ষা, বিভিন্ন দক্ষতা আদি। ছ. জাতীয় সম্পদ। যিবোৰ সম্পদ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বোলে, যেনে পৰিবহণ ব্যৱস্থা, ভূমি, নদী, খনিজ সম্পদ, অৰণ্যৰ জীৱ-জন্তু, কৃষি শস্য, বিভিন্ন উৎপাদিত সামগ্ৰী, জনসংখ্যা আদি। ছ. জীৱীয় সম্পদ। ইয়াৰ উত্তৰ হ'ব সম্পদসমূহৰ মাজত জীৱ থকা আৰু নথকাৰ কেন্দ্ৰ কৰি সম্পদবোৰক দুই ভাগত ভগোৱা হয়। যিবোৰ সম্পদৰ জীৱ থাকে সেই সম্পদবোৰক জীৱীয় সম্পদ বোলে, যেনে গছ-গছনি, প্ৰাণী, মাছ, শস্য ইত্যাদি। ছ. সম্পদ সংৰক্ষণ। সম্পদ সংৰক্ষণ অতি দৰকাৰী বিষয়। প্ৰাকৃতিক সম্পদৰ গুণগত মানদণ্ড, মূল্য আৰু বিচিত্ৰতাৰ স্থিতিৱস্থা বহালকৰণেই আৰু বৰ্ধিত কাৰণেৰে এইবোৰ বিচক্ষণ ব্যৱহাৰৰ বাবেই এই নিৰবিচ্ছিন্ন যোগান নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকেই সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ প্ৰধান বৈশিষ্ট্য হ'ল প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদবোৰ এনেধৰণৰ আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। বহুতো খনিজ সম্পদ, উদ্ভিদ আৰু প্ৰাণী দ্ৰুত হাৰত নিঃশেষ হ'ব ধৰিছে। পৃথিৱীত যিমানেই অৰ্থনৈতিক উন্নয়ন হৈছে সিমানেই সম্পদৰ ব্যৱহাৰ বাঢ়িছে। যিহেতু পৃথিৱীৰ বেছিভাগ সম্পদেই অনৱীকৰণযোগ্য সম্পদ, সেয়ে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰাৰ অতি প্ৰয়োজন। আমি এই সম্পদবোৰৰ বিকল্প দ্ৰব্য সন্ধান কৰি পুনৰুক্ত প্ৰক্ৰিয়াৰ ব্যৱহাৰ কৰি পুনৰাৱৰ্তনৰ অভিযোজন আদি পদ্ধতি অৱলম্বন কৰি অপচয় নিয়ন্ত্ৰণৰ সংক্ৰান্ত আইনসমূহ ৰূপায়িত কৰি এইবোৰ সংৰক্ষণ কৰিব পাৰি। সম্পদৰ পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৰ্জিত দ্ৰব্যক পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱৰ্তন, পুৰণি পলিথিন বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। তাৰপিছত IUCN ৰ সম্পূৰ্ণ নামটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ, আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা। 1948 চনত ইউনেস্কো অৰ্থাৎ বায়ুসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হেক্সেলৰ ব্ৰিটিছ জীৱবিজ্ঞানীৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। ই ৰাষ্ট্ৰীয়
নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদন কৰে। IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ, ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। তোমালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ, এইকেইটা তোমালোকে ভালদৰে চাবা। তলৰ কোনটো মানৱসৃষ্ট সম্পদ? ইয়াৰ অপশ্যনত দিয়া আছে A নদ নদী, B খনিজ সম্পদ, C জলসিঞ্চন সম্পদ, D অৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C জলসিঞ্চন সম্পদ। উত্তৰ হ'ব C জলসিঞ্চন সম্পদ। তাৰপিছত 2 নম্বৰ দিছে তলৰ কোনটো অজীৱীয় সম্পদ? ইয়াৰ অপশ্যন দিছে A বায়ু, B উদ্ভিদ, C জীৱ জন্তু, D শস্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A বায়ু। 3 নম্বৰ কোৱেশ্যনত দিছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? A বায়ু, B পানী, C শস্য, D কয়লা। কয়লা হ'ল অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত 4 নম্বৰ দিছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? A এশিঙীয়া গড়, B নল গাহৰি, C জিৰাফ, D মিথুন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নল গাহৰি। 5 নম্বৰ দিছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? A ইউনেস্কো, B UNO, C WWF, D UNEP। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A ইউনেস্কো। 6 নম্বৰ দিছে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ'ল A প্ৰাকৃতিক ভূগোল, B মানৱ ভূগোল, C অৰ্থনৈতিক ভূগোল, D আঞ্চলিক ভূগোল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C অৰ্থনৈতিক ভূগোল। 7 নম্বৰ দিছে C লেভিত জীৱীয় সম্পদ, B অজীৱীয় সম্পদ, C মানৱ সৃষ্ট সম্পদ, B মানৱ সম্পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B অজীৱীয় সম্পদ। B অজীৱীয় সম্পদ। তাৰপিছত কোৱেশ্যনত দিয়া আছে অসমৰ এবিধ বিলুপ্তপ্ৰায় জন্তু হ'ল A মহ, B মেকুৰী, C শহাপহু, D সোণালী বান্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D সোণালী বান্দৰ। তাৰপিছত 9 নম্বৰত দিয়া আছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? A পানী, B সূৰ্যৰ ৰশ্মি, C গছ-গছনি, D প্ৰাকৃতিক গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D প্ৰাকৃতিক গেছ। 10 নম্বৰত দিয়া আছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? A কাৰ্ল ৰিটাৰ, B জৰ্জ চি চম, D ডাৰ্কৰেটাল্ট, D ফ্ৰেডৰিক বাৰ্টজেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব B জৰ্জ চি চম। 11 নম্বৰত দিছে তলৰ কোনটো প্ৰাথমিক বৃত্তি? ইয়াত অপশ্যন কেইটা হ'ল A কৃষি, B বেংক বা অন্য বিত্তীয় অনুষ্ঠান, C মাছ ধৰা, D বনজ সম্পদ আহৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B বেংক বা অন্যান্য বিত্তীয় অনুষ্ঠান। 12 নম্বৰত দি আছে তলৰ কোনটো দ্বিতীয়ক বৃত্তি? A শিল্পোৎপাদন প্ৰক্ৰিয়া, B যাতায়াত আৰু পৰিবহণ কাৰ্য, C প্ৰচাৰ মাধ্যম, D নিৰ্মাণ কাৰ্য। ইয়াৰ শুদ্ধ উত্তৰ হ'ব A। শুদ্ধ উত্তৰটো হ'ব A। 13 নম্বৰ কোৱেশ্যনত দিয়া আছে তলৰ কোনটো তৃতীয়ক বৃত্তি? A কৃষি কাৰ্য, B চিকাৰ, C বয়ন কাৰ্য, D বেপাৰ বাণিজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D বেপাৰ বাণিজ্য। 14 নম্বৰ কোৱেশ্যন আছে তলৰ কোনটো চতুৰ্থক বৃত্তি? A মিস্ত্ৰী, B শিক্ষক, C কম্পিউটাৰ নিৰ্মাণকাৰী, D ব্যৱসায়ী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B শিক্ষক। 15 নম্বৰ তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? A প্ৰযুক্তি, B উদ্যোগ, C সৌৰশক্তি, D
কাৰ্যালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৌৰশক্তি চি। 16 নম্বৰত দিছে তলৰ কোনটো ব্যক্তিগত সম্পদ? এ ভাল চৰিত্ৰ, ডি কৰ্মদক্ষতা, চি শিক্ষা, ডি চৰকাৰ। তলৰ কোনটো জাতীয় সম্পদ? এ বায়ুমণ্ডল, বি শিক্ষা, চি শিক্ষানুষ্ঠান, ডি সাগৰ। বি শিক্ষা। 18 নম্বৰ প্ৰশ্ন তলৰ কোনটো স্থানিক সম্পদ নহয়? ইয়াৰ অপশ্যন কেইটা হ'ব কয়লা, বি শস্য, চি খনিজ পদাৰ্থ, ডি পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পানী। 19 নম্বৰ দিছে চোন এবিধ। অপশ্যন কেইটা দিছে এ কৃত্ৰিম সম্পদ, বি জৈৱিক সম্পদ, চি প্ৰাকৃতিক সম্পদ, ডি মানৱ সম্পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি প্ৰাকৃতিক সম্পদ।